আসুর দাবি ন্যায্য দাবি বিজেপি সরকার হায় হায় মূল্য বৃদ্ধি হ্রাস করো আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই গোটেই অসমৰ লগতে জিলা সদৰ হাতীঙিমাৰীত আজি আমি বিক্ষোভ সমদল ওলাইছোঁ। আপোনালোকে জ্ঞাত যে বজাৰত লাগিছে জুই চৰকাৰ আছে হুই অসম চৰকাৰৰ যোগান বিভাগে যি ধৰণৰ ভেক ভাওনা আৰম্ভ কৰিছে এই ভেক ভাওনাই কিন্তু অসমীয়া জাতিটোক ধ্বংসৰ দিশে লৈ গৈছে আৰু ৰাইজৰ মাজত যি মাধমাৰ সোধাইছে তাৰ জবাবদিহি অসম চৰকাৰ আৰু বিজেপি চৰকাৰখনে ভেটি মেটি সুৰক্ষাৰ কথা কৈছিল, কিন্তু দেখা গৈছে আজি যি মূল্য বৃদ্ধি কৰিছে এই মূল্য বৃদ্ধিৰ জৰিয়তে সাধাৰণ ৰাইজে বজাৰত যাব নোৱাৰা হৈছে। সৰু এটা মোনালৈ গ'লে মোনাটো নভৰে 2,000 পৰা 3,000 টকা লগে। আৰু আটাইতকৈ ডাঙৰ কথাটো আৰু আশ্চৰ্যজনক কথাটো হ'ল এইটো, মানুহৰ জীৱনদায়ী ঔষধৰ ওপৰত বিজেপি চৰকাৰখনে কৰ লগাইছে আৰু GSTৰ জৰিয়তে মূল্য বৃদ্ধি কৰিছে। গতিকে যি জীৱনদায়ী ঔষধ নাখালে মানুহে জীয়াই নাথাকিব, এই ঔষধত যদি এইখন চৰকাৰে এনেধৰণৰ GSTৰ জৰিয়তে যদি মূল্য বৃদ্ধি কৰিব পাৰে তেনেহ'লে অসমৰ ৰাইজক কেনেকৈ একতকলে সুৰক্ষা দিব পাৰিব। গতিকে আমি এটা কথা মাননীয় মুখ্যমন্ত্ৰীগৰাকীক মুকলিভাৱে প্ৰশ্ন কৰিছোঁ, আপুনি যেতিয়া মিডিয়াৰ আগত কৈ থাকে যে আমি জাতি মেটি ভাটি সুৰক্ষা আৰু অসমৰ উন্নয়নৰ দিশে কাম কৰি আছোঁ, কিন্তু এই ক্ষেত্ৰত দেখা গৈছে উন্নয়নটো দূৰৰ কথা, ইয়াত অৱনতিও হোৱা নাই। আজিৰ দিনত চাউল আছিল আপোনাৰ 1200 টকা পেকেট আৰু দিনত 16 টকা অতিক্ৰম হৈছে। আমাৰ মিঠাতেল দালি আঠা আমাৰ জলকীয়া পিঁয়াজ যি ধৰণত মূল্য বৃদ্ধি হৈছে মানুহে বজাৰত যাব নোৱাৰা অৱস্থা হৈছে। গতিকে চৰকাৰখনৰ দেখিও নেদেখাৰ যি ভেক ভাওনা লৈছে এই ভেক ভাওনাক আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ। আজি গোটেই অসমতে আমাৰ ছাত্ৰ সন্থাৰ এনেকুৱা প্ৰতিবাদ আছে। আমি দক্ষিণ হালমাৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই আমি প্ৰতিবাদী সমদল কাৰ্যসূচী ওলাইছোঁ। এটা কথা, এই সমদল কাৰ্যসূচীৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক সকীয়াই দিব বিচাৰিছোঁ, অতি সোনকালে মূল্য বৃদ্ধি ৰোধ কৰিব লাগিব আৰু যদি মূল্য বৃদ্ধি ৰোধ নকৰে তেনেহ'লে আহিবলগীয়া দিনত আমি ইয়াতকৈ আৰু জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এয়া স্পষ্টভাৱে কৈছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীক কৈছোঁ যে আপোনাৰ যি যোগান বিভাগ আছে এই যোগান বিভাগৰ যিগৰাকী মন্ত্ৰী আছে এই মন্ত্ৰীটো অসমৰ ভিতৰত আটাইতকৈ অযোগ্য মন্ত্ৰী, তেখেততকৈ ভাল মানুহ এইখন অসমত আছে, তেখেতক অতি সোনকালে সলনি কৰক আৰু যাৰ জৰিয়তে আমাৰ অসমৰ উন্নয়ন হ'ব তেখেতক দায়িত্ব দিয়ক। আৰু যোগান বিভাগটো প্ৰতিটো মুহূৰ্ততে অসমৰ ৰাইজৰ জীৱনলৈ হেতালি খেলি আছে। আজি যি মূল্য বৃদ্ধি কৰিছে খালি এইটোতে নহয়, আমাৰ যিসকল ল'ৰা ছোৱালী আছে বা ছাত্ৰ ছাত্ৰী আছে শিক্ষাৰ্থী আছে তেখেতসকলৰ বহীত মূল্য বৃদ্ধি কৰিছে। লাজ থাকিব লাগিছিল অসম চৰকাৰৰ। বিজেপি চৰকাৰে এনেকুৱা এটা চৰকাৰ হৈ গৈছে, বৰ্তমান দেউলীয়া চৰকাৰ হৈ গৈছে, নিজৰ ভেটি শক্তিশালী কৰাৰ কাৰণে আজি অসমৰ ৰাইজক এনেধৰণৰ মূল্য বৃদ্ধিৰ বোজা চাপি দিছে। গতিকে যি মূল্য বৃদ্ধিৰ মাধমাৰ বিজেপি চৰকাৰে সদাইছে অতি সোনকালে যদি ৰোধ নকৰে তেনেহ'লে অনাগত দিনত অসম চৰকাৰৰ বিৰুদ্ধে আমি আৰু গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। এয়া স্পষ্টভাৱে অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীক সকীয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।